দিল্লীৰ যি যন্ত্ৰ মন্ত্ৰৰ যিবিলাক প্ৰটেষ্ট চলি আছিলে সেইবিলাকতো আপোনালোকে সকলোৱে দেখিলে নহয় জানো আজি প্ৰায় এমাহ ধৰি এই গোটেই প্ৰটেষ্টটো চলি আছিল আৰু যোৱা দুদিনৰ আগত যিবিলাক ঘটনা হৈ গ'ল সেইবিলাক আপোনালোকে সকলোৱে দেখিলে যে আমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত কি ধৰণে পুলিচ প্ৰশাসনে কেনেকুৱা ধৰণৰ গুণ্ডাগিৰি প্ৰদৰ্শনবিলাক কৰি দেখুৱালে সেইখিনিও আপোনালোকে সকলোৱে দেখিলে অসমতে হওক বা ভাৰততে হওক বিভিন্ন জেগাত যিবিলাক প্ৰটেষ্ট চলে এই প্ৰটেষ্টবিলাকটো কাৰোবাৰ নিৰ্দিষ্ট এজন ব্যক্তিৰ কাৰণেতো কেতিয়াও নচলে যিমানবিলাক প্ৰটেষ্ট চলে সদায় ৰাইজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত বা নিজৰ জাতিৰ স্বাৰ্থতে এই প্ৰটেষ্টবিলাক চলে নহয় জানো প্ৰটেষ্টটো কেতিয়াও কাৰোবাৰ নিজৰ পাৰ্সোনাল ক্ষেত্ৰত কেতিয়াও নচলে এতিয়া কেইটামান প্ৰশ্নৰ উত্তৰ মোৰ জানিব লগা এটোৱে আছিল যিসকল প্ৰশাসনে তাত যে ডিউটি দি আছিলে তেওঁলোকৰ মুখত এটাই কথা বা প্ৰায়বিলাক আমি প্ৰশাসনে যেতিয়া ডিউটি কৰে তেওঁলোকে এটোৱে কৰে যে আমি আমাৰ ডিউটি কৰিছো এতিয়া এটা কথা আপোনালোকে মন কৰিব ঠিক আছে তেওঁলোকে তেওঁলোকৰ ডিউটি কৰিছে কিন্তু ডিউটি কৰিবলৈ যাওঁতে মানৱীয়তা বা তেওঁলোকে নিজৰ জাতিটোৰ কথা নিজৰ দেশখনৰ কথাওতো চিন্তা কৰিব লাগিব নহয় জানো অকল ডিউটিটো কৰিছো বুলি অৰ্থাৎ চাকৰিটো কৰিছো বুলি একমাত্ৰ তেওঁলোকে অকল সেই দৰমহাকিটাৰ কাৰণেই সকলোবিলাকে ঠানবান কৰি পেলাব নেকি ইয়াৰ আৰু এটা কথা মন কৰিব বহু ব্যক্তিক দেখিছো আমি বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে বিভিন্ন ধৰণৰ মাৰপিট কৰিছে বিভিন্ন ধৰণৰ তেওঁলোকক হাৰাশাস্তি কৰিছে অকল মই যন্ত্ৰমন্ত্ৰৰ কথাই কোৱা নাই ভাৰতবৰ্ষত যিমানবিলাক প্ৰটেষ্ট চলে যিসকল প্ৰশাসনে তেওঁলোকে ভাবে চাগে যে আমিয়ে ৰজা কিন্তু তেওঁলোকে ৰজা হৈ কিমান দিন থাকিব এটা কথা আপোনালোকে মন কৰিব যেতিয়া তেওঁলোকৰ 60 বছৰ বয়স হ'ব তেওঁলোকৰ ৰিটায়াৰমেন্ট ল'ব ভৱিষ্যত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কি এদিন কি নিট পৰীক্ষা নিদিব নেকি ভৱিষ্যত তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে চাকৰিৰ কাৰণে তেওঁলোকে কিবা কিবি এপ্লাই নকৰিব নেকি তেতিয়াতো তেওঁলোকে সেই একেখিনি সমস্যা দিয়ে তেওঁলোকে যাব লাগিব নহয় জানো এটুটো নহয় যে আজি কোনোবা এজন ডাঙৰ পুলিচ বিষয়াৰ তেওঁৰ ল'ৰা বা তেওঁৰ ছোৱালীয়ে যে আৰামত যে একেবাৰে ডাঙৰ এটা পোষ্ট চাকৰি পাব বুলিতো কোনো কথা নাই তেওঁতো এটা ডাঙৰ পোষ্ট চাকৰি পাব কাৰণে তেওঁলোকৰ যিটো প্ৰসেস আছে সেই প্ৰসেসৰ মতেই যাব লাগিব নহয় জানো আৰু সেই প্ৰসেসটো যদি শুদ্ধ যদি নহয় তেওঁলোকৰ কি হ'ব তেওঁলোকৰটো এদিন গতি সেই একেটাই গতি হ'ব আৰু সেই গতিবিলাক যাতে কাৰো নহওক বা ভৱিষ্যত যাতে কাৰো নহয় সেই কাৰণেতো এই সিস্টেমটো ঠিক কৰিবৰ কাৰণে সকলোৱে লাগি আছে নহয় জানো সেই কাৰণে মোৰ বিশেষকৈ এই পুলিচ প্ৰশাসন সকলৰ কাৰণে মোৰ আজি এই ভিডিঅটো মোৰ তেওঁলোকৰ পৰা এটোৱে জানিব লগা আছে যে তেওঁলোকে অকল দৰমহাকেইটাৰ কাৰণেই একমাত্ৰ তেওঁলোকে নিজকে কি ডিউটি কৰিছো বুলি ভাবি লৈছে নেকি ভৱিষ্যত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কি একো চাকৰিৰ কাৰণে কি এপ্লাই নকৰিব নেকি নে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে নে তেওঁ গুণ্ডাগৰ্দি কৰি থাকিব নে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চুৰ ডকাইত কৰিব নে তেওঁলোকে চাকৰি কৰিছো বুলি যে বহুত ভাল দৰমহা পাওঁ বুলি নে তেওঁলোকে কৰবাত ঘুষঘাস দি তেওঁলোকে চাকৰি ল'ব নে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি নকৰি নে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে নাই নে কি মানে এই কথাবিলাক আমি বুজি নাপাওঁ আৰু চাকৰি তেওঁলোকেহে কৰিছে 60 বছৰ পাছত যেতিয়া তেওঁ ৰিটায়াৰমেন্ট হ'ব তেওঁ ল'ৰাই বা তেওঁ ছোৱালীয়ে তেওঁ চাকৰিটো কেতিয়াও নাপায় তেওঁ ল'ৰা ছোৱালী আকৌ কিবা এটা চাকৰি পাবৰ কাৰণে তেওঁলোকো আকৌ কষ্ট কৰিব লাগিব আৰু সেই যিখিনি যে কষ্ট কৰিব লাগিব সেই যিটো প্ৰসেস বা যিটো চাকৰিৰ কাৰণে যে তেওঁ এপ্লাই কৰিব সেই এপ্লাই কৰিবলৈ যাওঁতে সেই চাকৰিখিনি তেওঁলোকক কি কোনোবাই এনেই দি দিব নেকি যে তোমাৰ দেউতাই যে আমুক পোষ্টত ডিউটি কৰিছিলে বা চাকৰি কৰিছিলে যে তোমাক বোলে মই চাকৰিটো এনেই দি দিছো লোৱা এটোটো প্ৰসেস নহয় তেওঁলোকৰ ল'ৰা ছোৱালীওতো এদিন চাকৰিৰ কাৰণে হাবাথুৰি খাবই লাগিব ঠিক আছে তেওঁলোকৰ টকা পইচা আছে ডাঙৰ ডাঙৰ কলেজ স্কুলত ইউনিভাৰ্চিটিত বা অসমৰ বাহিৰত কোনোবা এখন ৰাজ্যত বা কোনোবা এখন দেশত তেওঁলোকে পঢ়িছে ঠিক আছে কিন্তু তেওঁলোকে নিজৰ দেশখনৰ কাৰণে নিজৰ ৰাজ্যখনৰ কাৰণে কি কৰিছে অকল টকা পইচা আছে বুলিয়েই তেওঁলোকে কি নিজৰ দেশখনক কি অকল ভৰিয়ে মোহাৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে নেকি হয় যদি কোনোবাই নিজৰ ব্যক্তিগত কাৰণে সকলোবিলাক যদি ঠানবান কৰিব যদি বিচাৰিছে তেতিয়া কথাটো বেলেগ বোলে তেতিয়া বোলে কোনোবাই প্ৰটেষ্ট কৰিছে তেতিয়া বোলে তেওঁলোকে ডিউটি কৰিছে হেতু আমি মানি লম
কিন্তু যেতিয়া ৰাজহুৱা স্বাৰ্থত নিজৰ ৰাজ্যৰ স্বাৰ্থত নিজৰ জাতিৰ স্বাৰ্থত নিজৰ দেশখনৰ স্বাৰ্থত উঠি অহা প্ৰজন্মৰ স্বাৰ্থত যদি কেতিয়াবা কৰবাত যদি আন্দোলন হয় পুলিচ প্ৰশাসনে যিখিনি অত্যাচাৰ চলায় এনেকুৱা যেন লাগে তেওঁলোক যেন এটা ৰবাৰ্টহে তেওঁলোকৰ ল'ৰা ছোৱালী নাই বা তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যত সেইখিনি সমস্যা যাতে নহয় এনেকুৱা ধৰণৰ মানে মোৰ মনলৈ প্ৰশ্নবিলাক আহে এতিয়া আমাৰ মানুহবিলাক এনেকুৱা হৈছে নহয় আপোনালোকে সকলোৱে চাগে জানেই যে তিনিটা বান্দৰ চকুৱে দেখিও একো নেদেখিব লাগিব কাণে শুনিও একো শুনিব নালাগিব আৰু মুখখন থাকিও একো ক'ব নালাগিব আজিৰ পৰ্যায়টো তেনেকুৱাই হৈছে আমি সকলোবিলাক দেখি শুনি আছো কিন্তু সকলো নিমাত মানে সেই তিনিটা বান্দৰৰ দৰে হৈছে সেইকাৰণে মোৰ বিশেষকৈ সেই পুলিচ প্ৰশাসনে যেতিয়া ডিউটি কৰে ডিউটি কৰক নিজৰ পেটটো চলাবলৈ নিজৰ পৰিয়ালটো চলাবলৈ তেওঁলোকো দুটকা পইচা ইনকাম কৰিব লাগিব চাকৰি কৰিছে খুব ভাল কথা কিন্তু উঠি অহা প্ৰজন্মক যাতে তেওঁলোকে এনেকুৱা ধৰণৰ অত্যাচাৰ নকৰে তেওঁলোকৰ কি নিজৰ ল'ৰা ছোৱালী নাই নেকি মোৰ এটা কথা পটককৈ মনত পৰিছে এতিয়া আমি যেতিয়া সৰু হৈ আছিলো আমাক কিছুমান বয়সস্থ ব্যক্তিয়ে কৈছিলে যে যিসকল পুলিচ প্ৰশাসন বেছি অত্যাচাৰী তেওঁলোকৰ ল'ৰা ছোৱালী বোলে পংগু জন্ম হয় বা তেওঁলোকৰ ল'ৰা ছোৱালী জন্ম নহলেও তেওঁলোকৰ নাতি পুতি বোলে পংগু জন্ম হয় আৰু বহুতে কয় বোলে পুলিচ প্ৰশাসনৰ ল'ৰা ছোৱালী বোলে গুণ্ডা হয় ড্ৰাগছ খাব বা অন্যান্য বিভিন্ন ধৰণৰ বোলে বেয়া কামত লিপ্ত হ'ব এনেকুৱা ধৰণৰ কথা শুনিছো কিমান সঁচা মিছা আমি নাজানো বাৰু কিন্তু যিবিলাক ঘটনা যেতিয়াই কৰবাত কিবা প্ৰটেষ্ট হয় পুলিচ প্ৰশাসনে নিজকে মানে একেবাৰে ৰজা বুলি ভাবি লয় কিন্তু এদিন যে তেওঁৰ যে ৰিটায়াৰমেন্ট ল'ব আৰু আহি পেলাই যে এইখন সমাজতে তেওঁলোকে এই সাধাৰণ মানুহখিনিৰ লগতেই তেওঁলোকে যে জীৱনটো যে কটাব লাগিব সেই কথাষাৰ চাগে তেওঁলোকে ভাবি চোৱাই নাই আজি গাত তেজ আছে গাত বল আছে আজি আমি শাসনত আছো বুলিয়েই তেওঁলোকে যে যিনি মন যায় তাকে যে কৰিব এই কথাটো নহয় চাওক আপুনি যিমান ওপৰলৈ থু পেলাওক লাগে থুখিনি তললৈ আহিব আপুনি যিমানেই ধনী নহওক লাগে আপোনাৰ মৃত্যু যিদিনা হ'ব বা আমাৰ মৃত্যু যিদিনা হ'ব আমি নাঙঠ হৈয়ে যাব লাগিব না আমি কিবা এটা লৈ যাব পাৰিম আমি যি ধৰণে জন্ম হৈছিলো সেই ধৰণে আমি আকৌ এইখন পৃথিৱীৰ পৰা গুচি যাব লাগিব সেইকাৰণে এই জীয়াই থকাৰ দিনকেইটাত আমি সমাজৰ কাৰণে কিছুমান কাম কৰিব লাগে উঠি অহা প্ৰজন্মৰ কাৰণে আমি কিবা এটা কাম কৰিব লাগে যাতে আমি আমাৰ উঠি অহা প্ৰজন্মক যাতে এখন সুস্থ সমাজ আমি দি যাব পাৰো এতিয়া চাওক এই ডাঙৰ ডাঙৰ যিবিলাক মন্ত্ৰী এমএলএ বা অন্যান্য একদম ডাঙৰ ডাঙৰ ধনী মানুহবিলাক বা যিমান ডাঙৰ ডাঙৰ বিষয়াবিলাক আছে তেওঁলোকে ভাবে চাগে যে তেওঁলোকে অমৰ সদায় তেওঁলোকে অমৰ হৈ থাকিব এই পৃথিৱীখন চাগে তেওঁলোকে কিনি লৈছে তেওঁলোকেই চাগে ৰাজত্ব কৰিব সদায় কিন্তু যিদিনা তেওঁলোকে ঢুকাব সেইদিনা চাগে তেওঁলোকৰ সকামত বা তেওঁলোকক সেই অন্তিম যাত্ৰাত চাগে অকল সেই কেইজনমান তেওঁলোকৰ লগত আগে পাছে ঘূৰি থকা ব্যক্তি কেইজনমানহে চাগে উপস্থিত থাকিব এতিয়া সেইদিনা যেতিয়া জুবিন গাৰ্গ ঢুকাইছিলে তাত চাওকচোন হাজাৰ হাজাৰ লাখ লাখ ব্যক্তি হৈছিলে তাততো কোনো পইচা দি কিনি অনা মানুহটো তাত কোনো নাছিলে যিমান ব্যক্তি তালৈ গৈছিলে সকলোৱে নিজৰ মৰম শ্ৰদ্ধা আছিলে কাৰণে তেওঁলোকে তাত উপস্থিত হৈছিলে কিন্তু যেতিয়া এনেকুৱা ধৰণৰ এই যে ডাঙৰ ডাঙৰ ব্যক্তিবিলাক নিজকে ডাঙৰ বুলি ভবা ব্যক্তিবিলাক যিদিনা তেওঁলোকে ঢুকাব এনেকুৱা মানুহ হ'বনে তাত হ'বনে এনেকুৱা ধৰণৰ ব্যক্তি উপস্থিত সেইখন সমাজত বা সেই মৃতকৰ সেই ঘৰখনত হয় যাব যেতিয়া এজন ব্যক্তি ঢুকায় বহু ব্যক্তিয়ে যায় কিন্তু তেওঁলোকৰ মৃত্যু যিদিনা হ'ব চাগে তেওঁলোকৰ সেই সকামবিলাকত বা সেই তাত যেতিয়া তেওঁ জুইশালত তেওঁক দিয়া হ'ব তাত চাগে তো ইমান উপস্থিত মানুহ নাথাকিব সেইকাৰণে ডিউটি কৰিছে কৰক আমাৰ ক'বলগীয়া নাই কিন্তু নিজৰ জাতিটো নিজৰ সমাজখন নিজৰ উঠি অহা প্ৰজন্ম সকলোবিলাক যাতে মানৱীয়তা থাকে নিজৰ দেশখন যাতে ৰক্ষা কৰিব পাৰে এনেকুৱা ধৰণৰ কথাবিলাক চিন্তা কৰি তেওঁলোকে নিজৰ ডিউটি কৰক আমি এনেকুৱাও ক'ৰবাত শুনিবলৈ পাইছো যেতিয়া এজন ব্যক্তি ঢুকায় মই বোলে আজি হাঁহটা মাৰি খাম ব্ৰইলাৰ 1 কেজি হ'লেও আনি খাম গাহৰি 1 কেজি হ'লেও আনি খাম তাৰ মানে তেওঁ মৰিলে অৰ্থাৎ তেওঁ নাইকিয়া হৈ গ'লে সেই সকল ব্যক্তি কিমান সুখী হ'ব নহয় জানো এনেকুৱা যাতে নহওক
আমিনো এইখন পৃথিৱীলৈ কি লৈ আহিছো আৰু কি লৈনো যাম? মাত্ৰ দুদিনীয়া জীৱন, আৰু এই দুদিনীয়া জীৱনতে কিমান হাই হাই কাই কাই। আমি এনেকুৱা কিছুমান কাম কৰি থৈ যাব লাগে য'ত নেকি আমাৰ মৃত্যুৰ পাছত অন্ততঃ তেওঁলোকে আমাৰ সেই সমাধিস্থলীত উপস্থিত হ'ব নোৱাৰিলেও অন্ততঃ ঘৰৰ পৰাই বা য'ত যেনেকে তেওঁলোকে থাকে এষাৰ কথাই তেওঁলোকে যাতে ক'ব লাগে, চেহ, এই মানুহজন ঢুকালে, বৰ ভাল মানুহ আছিল পাই। এই বাক্যষাৰে লাগে। এনেকুৱা ধৰণৰ কামবিলাক কৰি থৈ যাব লাগে। তেওঁলোকে আজি পুলিচ প্ৰশাসন হৈছো বুলিয়েই, তেওঁলোকৰ ওচৰত আজি পাৱাৰ আছে বুলিয়েই, বা তেওঁলোকক কোনোবাই অৰ্ডাৰ দিছে বুলিয়েই যে নিবনুৱাক বা আমাৰ উঠি অহা প্ৰজন্মক যে ধ্বংস কৰি থৈ যাব, এইটো কেতিয়াও সহ্য কৰিবলগীয়া কথা নহয়। কিন্তু এইকেইটা আছিলে মোৰ মনৰ কথা, বা যিখিনি কথা মই বুজি নাপাওঁ সেই কথাকেইটাই মোৰ মনৰ কথাকেইটাই ইয়াত মই প্ৰকাশ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে নাপালে মই নাজানো, কিন্তু মোৰ মনত যিবিলাক মই দেখি আছো সমাজত, অকল মই এই দিল্লীত হৈ থকা এই যন্ত্ৰ মন্ত্ৰৰ কথাই বুলি নহয়, আমাৰ ভাৰততে হওক বা আমাৰ অসমতে হওক বা বিভিন্ন জেগাত যেতিয়া প্ৰটেষ্টবিলাক হয়, সকলো প্ৰটেষ্টবিলাক আমাৰ উঠি অহা প্ৰজন্ম বা আমাৰ জাতিটোৰ কাৰণে বা আমাৰ নিজৰ দেশখনৰ কাৰণে বা আমাৰ নিজৰ ৰাজ্যখনৰ কাৰণেই এনেকুৱা ধৰণৰ প্ৰটেষ্টবিলাক হয়। আৰু এই প্ৰটেষ্টবিলাকত যাতে সেই পুলিচ প্ৰশাসনে যাতে চাই চিতি যাতে তেওঁলোকে নিজৰ ডিউটিটো পালন কৰে। ধন্যবাদ।